দক্ষিণ কামৰূপৰ পলাকবাৰী সমষ্টিৰ হালিগাঁৱৰ এক ভয়ংকৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত। এগৰাকী হালিগাঁৱৰ কাহাৰপাৰাৰ শফিকুৰ ৰহমান নামৰ ব্যক্তি প্ৰায় 11 বছৰ পূৰ্বে এগৰাকী হিন্দু যুৱতীক বিয়া কৰাইছিল শফিকুলে, কিন্তু বৰ্তমান এগৰাকী শফিকুলে দৈনিক পত্নীৰ ওপৰত চলাই অকথ্য নিৰ্যাতন। ইতিমধ্যে অত্যাচাৰ চলোৱা এটা ভিডিঅ' বৰ্তমান ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। পত্নীক ফেনত ওলমাই তথা হাতত বান্ধি বিচনাৰ ওপৰত থিয় কৰাই থলে গোটেই নিশা। ইমানেই নহয়, পাখণ্ড স্বামীয়ে প্ৰস্তুত কৰিলে ভিডিঅ'। পত্নীৰ অভিযোগ অনুসৰি পৰকীয়া প্ৰেমৰ বাবে প্ৰায় এনেদৰে স্বামীয়ে চলাই আহিছে দানৱীয় অত্যাচাৰ। মিৰ্জাৰ এগৰাকী হিন্দু যুৱতীৰ সৈতে অবৈধ সম্পৰ্ক থকাৰো অভিযোগ পত্নীৰ। অবৈধ অত্যাচাৰ সহিব নোৱাৰি আৰক্ষীৰ ওচৰ চাপিছে ভুক্তভোগী পত্নীয়ে। ঘটনাৰ সন্দৰ্ভত বিজয়নগৰ আৰক্ষী থানাত দাখিল কৰিছে জাহাৰ। নিউজ ডেস্ক ৰিপৰ্ট, অৰুণোদয় অসম। ঘটনাটো মানে তাৰিখটো মনত নাই, কিন্তু ছোৱালীটো তাৰমানে 3:30 আমি তাৰমানে সেইদিনা শুই আছিলোঁ। 3:30 বজাত মানে দৰ্জাত কৰি দিলে আৰু দৰ্জাত কৰি দিওঁতে যেতিয়া দৰ্জাত কৰি দিলে মই উঠি আহিলোঁ। উঠি আহি যে দেখোঁ যে ছোৱালীটো তাৰমানে মোৰ ছোৱালীটো তাইৰ নিজৰ ছোৱালীটো লৈ কেনে তাৰমানে দৌৰি আনি উহাটো ক'ব নোৱাৰাকৈ উহাটো কাৰণে মা দৰ্জাখন খোলাচোন এনেকৈ ৰাতি বোলে অত্যাচাৰ কৰিছে, তাৰমানে বহুত মাৰপিট কৰিছে আৰু গিৰিয়েকে কৰিছে। শফিকুল ৰহমানে ৰাতি তাৰমানে শফিকুল ৰহমান তাৰমানে এনেকৈ কোবাইছে, তাইৰ শৰীৰটো তাৰে মুখ এইবিলাক ফুলি কিনে কলা পৰি গৈছে, হাতত এইবিলাক দাণ্ডাই দি কোবাইছে। এইবিলাক চাচোন মোক কেনে কৈছে, কেনেবা কৈ তাই তাৰমানে জীউটো বচাই কিনে পলাই আহিছে ছোৱালীটো হাতত লৈ কিনে। ল'ৰাটোৰ ঘৰে সেই হালিগাঁও কাহাৰপাৰা। আজি 11 বছৰ আগতে হৈছিল। 11 বছৰ হ'ল আৰু এতিয়া 11 বছৰ চলি আছে। 11 বছৰ আগৰ পৰা 11 বছৰ হ'ল আৰু বিয়া হ'বা তাই। সেনেকুৱাৰ পৰাই তাৰ পৰাই তাৰমানে মাজে মাজে অত্যাচাৰ চলাই আছিল তাইৰ ওপৰত। এতিয়া তাৰমানে আৰু নতুনকৈ আমাৰ তাই হিন্দুৰ ছোৱালী লগত প্ৰেম ভাল পোৱা হৈছে, হৈ কেনে তাৰমানে তাইক এতিয়া আগতকৈ তাৰমানে এতিয়া তাৰমানে বহুত আৰু অত্যাচাৰ চলি আছে তাৰমানে ছোৱালীটোৰ লগত ভাল পাব হোৱাৰ পৰা। বৰষা দাস তাৰমানে এনেকুৱাকৈ ছোৱালীটো তাৰমানে আহিছে দেখি কেনে তাৰমানে মোৰ জিও কপি গৈছে আৰু তাৰমানে দেখি কেনে তাৰমানে আমি তাৰমানে বাট চাইছোঁ আৰু 2-3 বজালৈ চাইছোঁ কোনোবা যদি আহি সিহঁতৰ কি আলোচনা কৰে, সেই ভিতৰত আমি ৰখি আছিলোঁ তাৰমানে। তাৰপিছত কিন্তু সিহঁতৰ পৰা কোনো আকৌ ৰেচপঞ্চ নাপায়। আমি থানাত ছোৱালীটোৰ জিওটো বচাবৰ কাৰণে আমি থানাত এজাহাৰ এখন দিছোঁ, বিজয়নগৰ থানাত। এতিয়া তাৰমানে আমি ছোৱালীটোক তাৰমানে এজাহাৰ এখন দিয়াৰ পিছতে কিন্তু একশ্যন লৈছে ৰাতি, আৰু সিদিনা ৰাতি আমাৰ ঘৰত আহিছিল আৰু পুলিচ আহি একশ্যন লোৱা বুলি কৈ কেনে তাৰমানে ইয়াক জেলত পঠাইছে আৰু এতিয়া